বিধানসভা সমষ্টি তাৰ মাননীয় বিধায়ক হল জিতু গোস্বামী ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মাই সাগে সবকে ইতিমধ্যে অলিখিত আদেশ দিছে যে যেনে তেনে দেখুৱাব লাগিব যে কংগ্ৰেছৰ প্ৰাৰ্থী এইবিলাক এলেকাত যাতে নাথাকে, যাতে কোনো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। সেইকাৰণে তেওঁলোকে এই ধৰণেৰে এটা মডাছ অপাৰেণ্ডি কৰি লৈছে। মই উদাহৰণটো দেখুৱাবৰ কাৰণে কৈছোঁ। বৰহমপুৰ বিধানসভা সমষ্টিত এটা জিলা পৰিষদৰ সমষ্টি আছে যমুনামুখ। সেই যমুনামুখত আমাৰ কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰালে মহিলাৰ বাবে সংৰক্ষিত শ্ৰীমতী জুৰি দাসক। জুৰি দাসে যিদিনাখন মনোনয়ন পত্ৰ দাখিল কৰিছে সেইদিনাখনেই পুলিচে, কামপুৰ থানাৰ পুলিচে কোনোবা এজন ধৰি অনা, বাটৰ পৰা ধৰি অনা কৰিমুদ্দিন নে শামছুল নে কিবা তেনেকুৱা নামৰ ব্যক্তি এজনে পুলিচক বোলে FIR দিলে এই জুৰি দাসৰ তেওঁৰ পতিৰ বিৰুদ্ধে। FIRটো কি বোলে জুৰি দাসৰ পতিয়ে গৈ পেলাই সেই ব্যক্তিজনৰ পকেটৰ পৰা তেওঁৰ পইচাৰ বেগটো কাঢ়ি আনিবলৈ চেষ্টা কৰিছিলে বজাৰত। সেইটোৱে হ'ল FIR। ৰাতি 1টা বজাত 15-16 গৰাকী পুলিচ গৈ পেলাই জুৰি দাসৰ ঘৰ পালেগৈ। তেওঁলোকে সোমাবলৈ নিদিলে, গোটেই ঘৰটো বেৰি ধৰিছে। পিছদিনাখন পুৱাই কোনো মতে জুৰি দাস আৰু তেওঁৰ পতিয়ে ঘৰৰ পিছফালেদি পলাই তেওঁলোকে যাতে পুলিচে ধৰিব নোৱাৰে, গতিকে তেওঁলোকে গুৱাহাটীলৈ গুচি আহিলে। গুৱাহাটীলৈ আহি পেলাই আমাৰ লগত যোগাযোগ কৰিলে। আমি ক'লোঁ যে নিৰ্ভয়ে যাওক, আমি থাকিম লগত। জুৰি দাস আৰু জুৰি দাসৰ পতি যেতিয়া ব্ৰহ্মপুৰলৈ ঘূৰি গ'ল কামপুৰলৈ, লগে লগে পুলিচে জুৰি দাসৰ পতিক ধৰি বান্ধি কামপুৰ থানাত আবদ্ধ কৰি থাকিলে। মই লগে লগে কথাষাৰ গম পাই পেলাই নিজে নগাঁও জিলাৰ SP স্বপ্নীল ডেকা আৰু DGP শ্ৰী হৰমিত সিঙক মই ফোন কৰিলোঁ। হৰমিত সিঙে মোক পঠিয়াই দিবলৈ ক'লে। মই হোৱাটছআপত গোটেই কথাখিনি লিখি পেলাই তেওঁলৈ পঠিয়াই দিলোঁ আৰু মোক তেওঁ আশ্বস্ত কৰিলে হৰমিত সিঙে যে এই বিষয়ে এনকুৱাৰী কৰা হ'ব। ইতিমধ্যে জুৰি দাসৰ যিগৰাকী পতি হাজবেণ্ড, তেওঁক ইতিমধ্যে 8 ঘণ্টা ধৰি থানাত বহুৱাই ৰাখিছে কামপুৰ থানাত, আৰু হেঁচা প্ৰয়োগ কৰিছে যে পুলিচে নিজে তাৰ যিজন OC সুৰজিৎ দত্তই নিজে কৈছে যে তোমালোকৰ এৰেষ্ট কৰিম, তোমালোকৰ অমুক কৰিম, তমুক কৰিম, তোমালোকৰ ট্ৰেভেল এজেঞ্চি আছে, স্বামীৰ বাণিজ্যিক প্ৰতিষ্ঠান ট্ৰেভেল এজেঞ্চিৰ কোনো ধৰণৰ গণ্ডগোল থকা বুলি আমি প্ৰমাণ কৰি দিম। কোনো এজন অজ্ঞাত ব্যক্তিৰ পৰা যিজনে FIR দিছিলে জুৰি দাসৰ পতিয়ে 20,000 টকা কাঢ়ি আনিলে বোলে, এনেকুৱা ধৰণৰ ভুৱা অভিযোগৰ ভিত্তিত তেওঁক এৰেষ্ট কৰিব আৰু অহৰহভাৱে মানসিকভাৱে শাৰীৰিকভাৱে হেঁচা দিবলৈ আৰম্ভ কৰিলে পুলিচ থানাত পুলিচৰ OC জনে। যেতিয়া মই DGP ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিলোঁ, DGP ডাঙৰীয়াই হেনো SP ডাঙৰীয়াক ক'লে স্বপ্নীল ডেকাই হেনো OC গৰাকীক নিৰ্দেশ দিলে আৰু বৰ গ্ৰাজিংলি OC গৰাকী সুৰজিৎ দত্তই ৰাতি 10:30 বজাত এই জুৰি দাসৰ পতিক এৰি দিলে। কি হ'ব, আকৌ মাজৰাতি গৈ পেলাই পুলিচ তেওঁৰ ঘৰ পালেগৈ আৰু লগতে BJP দলৰ সাংগু পাংগু BJP দলৰ নেতা পালি নেতা গৈ পেলাই অহৰহভাৱে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। অৱশেষত নিজৰ প্ৰাণৰ ভয়ত এই জুৰি দাসে তেওঁৰ মনোনয়ন, কংগ্ৰেছ দলৰ পৰা দিয়া মনোনয়ন পত্ৰ উঠাই ল'বলৈ ৰাজি হ'ল আৰু BJP দলত যোগদান কৰাৰ কাৰণে ৰাজি হ'ল। এইটো হ'ল এটা ZPC বৰহমপুৰ সমষ্টিৰ। আনটো ZPC হ'ল আপোনাৰ বৰহমপুৰ ZPC। আগৰটো আছিলে একেটা বৰহমপুৰ বিধানসভা সমষ্টিতে, আগৰটো আছিলে যমুনামুখ, এইটো হ'ল বৰহমপুৰ ZPC। বৰহমপুৰ ZPCৰ মহিলাৰ বাবে সংৰক্ষিত আমাৰ প্ৰাৰ্থী, কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে পাৰভিন চুলতানা। এতিয়া পাৰভিন চুলতানাৰ হাজবেণ্ডক পুলিচে গৈ পেলাই এৰেষ্ট কৰিলে, ক'লে বোলে তেওঁ বোলে মাটিৰ দালাল, কোনোবাই বোলে অভিযোগ দিছে তেওঁ মাটিৰ দালাল, গতিকে পুলিচে তেওঁৰ ওপৰত আৰু ক'লে
পুলিচে আকৌ সদৰলৈ লৈ আহিলে, সদৰ থানালৈ, নগাঁৱৰ বোলে তেওঁৰ কিবা হত্যাকাণ্ডৰ গোচৰ আছে বোলে। নি পেলাই অহৰহভাৱে হেঁচা প্ৰয়োগ কৰিলে। পাৰভিন চুলতানায়ো অৱশেষত উপায়বিহীন হৈ প্ৰাণৰ ভয়ত তেওঁৰ প্ৰাৰ্থিত্ব উঠাই লোৱাৰ সিদ্ধান্ত ল'লে। এতিয়া তৃতীয়টো যিটো জিলা পৰিষদ, মই বহুত উদাহৰণ আছে, মই কেৱল আপোনালোকক কৈছোঁ এটা বিধানসভা সমষ্টিতে 4টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত তৃতীয়টো হ'ল আমাৰ বৰ্ণালী দেৱী, যি বৰহমপুৰ বিধানসভা সমষ্টিৰ কঠীয়াতলী জিলা পৰিষদ। কঠীয়াতলী সমষ্টিৰ আমাৰ প্ৰাৰ্থী হ'ল বৰ্ণালী দেৱী। বৰ্ণালী দেৱীক অহৰহভাৱে যোৱা 3 দিন ধৰি মানসিকভাৱে অত্যাচাৰ কৰাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ সৈতে পলাই আহি আমাৰ বৰহমপুৰৰ যিজন ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট ৰঞ্জিত বৰাৰ ঘৰত ৰাতি আশ্ৰয় ল'লে। আৰু এই ৰঞ্জিত বৰাৰ ঘৰত বৰহমপুৰত যোৱা নিশা মানে আজি পুৱা ৰাতি 1টা বজাত 3খন থানাৰ পুলিচ, কামপুৰ থানা, চামগুৰি থানা আৰু নগাঁও সদৰ থানা, প্ৰায় 50-60জন পুলিচ গৈ পেলাই ৰঞ্জিত বৰাৰ ঘৰ ঘেৰি ধৰিলে আৰু ঘেৰি ধৰি পেলাই দাবী কৰিলে যে বৰ্ণালী দেৱী আপোনালোকৰ তাত আছে, বৰ্ণালী দেৱীক উলিয়াই দিয়ক। বৰ্ণালী দেৱী নাই বুলি কোৱাত তেওঁলোকে ক'লে যে আমি ভাঙি দিম আপোনালোকৰ জেট কিবা কি কয় বুলডোজাৰ, তেনেকুৱা ধৰণৰ আছে নহয় কিবা কিবি, বুলডোজাৰ লৈ আহিলে ঘৰটো ভাঙি দিব। যিজন গাঁওবুঢ়া তেওঁক প্ৰেছাৰ দিলে যে ৰঞ্জিত বৰাৰ ঘৰত খানতালাচ কৰিবলৈ। ৰাতি 1টা বজাৰ পৰা 1:30 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে এইটো চলি আছে। অৱশেষত ওচৰৰ মানুহৰ চবেই সৈমান কৰিলে আৰু ৰঞ্জিত বৰাৰ ঘৰৰ পৰা বৰ্ণালী দেৱীক আৰু তেওঁৰ স্বামীক পুলিচ বাহিনীয়ে লৈ গৈ তেওঁলোকক কামপুৰ থানালৈ লৈ গ'ল। সেই একেই কামপুৰ থানাত তেওঁলোকক সেই একেজন পুলিচ বিষয়া সুৰজিৎ দত্ত ৰিভলভাৰ দেখুৱাই পেলাই কৈছে যে আপোনাৰ স্বামীক, বৰ্ণালী দেৱীক কৈছে, আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি গুলিয়াই মাৰিম যদি আপুনি এই কংগ্ৰেছ দলৰ পৰা পদত্যাগ নকৰে, আপুনি যদি আপোনাৰ মনোনয়ন পত্ৰ উঠাই নলয়। বৰ্ণালী দেৱী বৰ সাহসী মহিলা, তেওঁ ক'লে মাৰি দিয়ক, মই মৰিবলৈ আছোঁ, আপুনি মোক এতিয়াই গুলিয়াই মাৰক থানাৰ ভিতৰত। আৰু সেইটো কথা তেওঁৰ মোবাইলত কোনোমতে তেওঁ এইটো অন কৰি ৰাখিছে যাতে আমি শুনিব পাওঁ, আমাৰ সভাপতিয়ে শুনি আছে। যেতিয়া বৰ্ণালী দেৱীয়ে এইবিলাক কথা ক'লে তেতিয়া পুলিচে আকৌ বেলেগে গৈ বৰ্ণালী দেৱীৰ যিজন প্ৰপ'জাৰ, সেই প্ৰপ'জাৰজনক গৈ পেলাই ধৰি আনিলে আৰু প্ৰপ'জাৰজনক এনেধৰণে গৈ পেলাই হাৰাশাস্তি কৰিলে, ধমকি দিলে যে প্ৰপ'জাৰজনে অৱশেষত গৈ পেলাই তেওঁ এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি তেওঁৰ যে সমৰ্থন নাই সেইটো লিখি দিলে। মই মডাছ অপাৰেণ্ডেটো দেখুৱাইছোঁ, এনেকুৱা আপোনালোকক দিম কেইবাটাও উদাহৰণ। চতিয়া, দৰঙত আমাৰ জিলা কংগ্ৰেছৰ প্ৰেছিডেণ্টক বিধায়কজনে চতিয়াৰ নেতৃত্বত 200জনীয়া বিজেপি গুণ্ডা বাহিনীয়ে গৈ পেলাই আক্ৰমণ কৰিলে। যিজন আমাৰ যিজন জিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট দাদুল বৰকটকী, তেওঁ গৈ পেলাই হস্পিটেলাইজ হ'ব লগা হ'ল। মনোনয়ন পত্ৰবিলাক ফালি দিছে বিজেপি আৰু পুলিচে চাই থাকে। হয় পুলিচে নিজে কৰে, নহ'লে বিজেপি গুণ্ডা বাহিনীয়ে কৰে, আৰু পুলিচে সকলোতে তেওঁলোকক এনেধৰণে ৰক্ষণাবেক্ষণ দিয়ে। আৰু এনেধৰণৰ অসংখ্য উদাহৰণ গোটেই অসমৰ পৰা আহিছে, প্ৰত্যেকখন গাঁৱৰ পৰা আহিছে। জাগিৰোডত হৈছে কেনেকৈ পীযুষ হাজৰিকাৰ নিজৰ যিজন PA বুলি কয় কোনোবা এজন অপূৰ্ব বৰা, তেওঁ ফোন কৰি আমাৰ প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ উঠাই ল'বলৈ কৈছে। ঢেকিয়াজুলিত হৈছে, গহপুৰত হৈছে, ধেমাজিত হৈছে, মাৰ্ঘেৰিটাত হৈছে। চাৰিওফালে এনেধৰণে সন্ত্ৰাসিত কৰি পেলাই আজি পঞ্চায়ত নিৰ্বাচন তেওঁলোকে এনেধৰণেৰে চলাইছে যাতে কংগ্ৰেছৰ প্ৰাৰ্থী যাতে প্ৰতিদ্বন্দ্বিতাত নাথাকে, আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক এই এনেধৰণে হেঁচা প্ৰয়োগ কৰি পেলাই বিভিন্ন ধৰণে তেওঁলোকে মানসিকভাৱে, শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে তেওঁলোকে যিটো হেঁচা প্ৰয়োগ কৰি পেলাই এনেকৈ মনোনয়ন পত্ৰ উঠাবৰ কাৰণে যিটো কৰি আছে, সেই কথাত আমি আশ্চৰ্য প্ৰকাশ কৰাই নহয়, এইটো তীব্ৰ প্ৰতিবাদ কৰোঁ। আৰু এটা কথা ঠিক, এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুলিচ বাহিনীকহে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় কৰাইছে। আৰু